Hello everyone, welcome to Math Bold Master. আজি আমি আৰম্ভ কৰিম Applied Physics First Semester প্ৰথম লেকচাৰটো। তো আৰম্ভণিতে আমি কথা পাতো physical quantities কাৰণ যেহেতু আমি physics পঢ়ি আছো physicsত generally physical quantitiesৰ কথাই পতা হয়। physical quantities নো কি হয়? তো বহুত ধৰণৰ quantities থাকে। এনেকা ধৰণৰ quantities যিবোৰক আমি measure কৰিব পাৰো সেই quantities বোৰকে physical quantities বুলি কোৱা হয়। তো example যদি আমি লওঁ তো exampleত আহি গল mass আমি mass to measure কৰিব পাৰো কিবা এটা objector যদি আমি mass এটা লওঁ mass কি হ'ব পাৰে 2 kg হ'ব পাৰে right 5 kg হ'ব পাৰে বা 250 গ্ৰাম 1 পোৱা যিবিলাক কয় তো আমি এইবোৰ সব measure কৰিব পাৰো তো mass হৈছে এটা measurable quantity সেইকাৰণে mass took physicsত আমি physical quantity বুলি কওঁ next কি হ'ব length মানে হৈছে কিমান দীঘল বস্তু এটা right কিমান দীঘল বস্তু এটা যোনটো আমি জেনাৰেলি সেন্টিমিটাৰ মিটাৰ ইঞ্চ ফুট ডিফাৰেন্ট ইউনিটস আছে হেতুৰ বিষয়ে বাৰু আমি ডিটেইলছত পিছত কথা পাতিম বাট লেংথটো যে আছে যোনটো আমি এটা ৰুলাৰ বা স্কেলেৰে আমি এটো মেজার কৰিব পাৰো তো লেংথ হৈছে আমাৰ এটা ফিজিক্যাল কোয়ান্টিটি নেক্সট আৰু কি হ'ব পাৰে আৰু আছে টাইম সময় তো সময় হৈছে এটা ফিজিক্যাল কোয়ান্টিটি কাৰণ আমি টাইমটোক মেজার কৰিব পাৰো ঘড়ীৰে বলে আৰম্ভণি হৈছে আৰু শেষ কেতিয়া হৈছে এই আৰম্ভণি আৰু শেষ হোৱাৰ সময়খিনি কিমান লৈছে কিমান টাইম লাগিছে এটা বস্তু এটা আৰম্ভৰ পৰা শেষ হ'বলৈ কাৰণে তো টাইমটোক আমি মেজার কৰিব পাৰো ইউজিং ক্লকস তো সেই কাৰণে টাইমটো হৈছে আমাৰ ফিজিক্যাল কোয়ান্টিটি তো স্টাৰ্টিং হতে মই মাস লেংথ আৰু টাইম লৈছো পিছত আমি গম পাম এইকেইটা হৈছে আমাৰ ফান্ডামেন্টাল কোয়ান্টিটিজ বুলি কোৱা হয় আমি এইকেইটাই আৰম্ভণি বুলি কোৱা ফান্ডামেন্টাল মানে সবতকৈ আৰম্ভণি তো মাস লেংথ এণ্ড টাইম এখিনিৰ পৰা আমি বেলেগ বস্তু ডেৰাইভ কৰিব পাৰো নেক্সট আৰু কি হ'ব পাৰে স্পিড হ'ব পাৰে স্পিডো হৈছে আমাৰ এটা ফিজিক্যাল কোয়ান্টিটি বিকজ এই কোয়ান্টিটিটোক আমি মেজার কৰিব পাৰো তুমি যদি বাইক চলাই কতবা গৈ আছা বা স্কুটি চলাই গৈ আছা তেনে হলে এই vehicle খনৰ স্পিড কিমান হয় কোনবা যোনটো আমি মিটাৰ পাৰ সেকেন্ডত কওঁ 20 মিটাৰ পাৰ সেকেন্ড হ'ল 60 কিলোমিটাৰ পাৰ সেকেন্ড হ'ল ফ্ৰেন্ড স্পিডত আমি ডিফাৰেন্ট মেজার উলাব পাৰো তো স্পিডো হৈ গল আমাৰ এটা ফিজিক্যাল কোয়ান্টিটি আৰু এটা এক্সাম্পল ল'ব পাৰি আমি টেম্পাৰেচাৰটো আমি জানোই টেম্পাৰেচাৰ থাৰ্মোমিটাৰ দি আমি টেম্পাৰেচাৰ কিমান গৰম বা কিমান ঠাণ্ডা হেতু আমি মেজার কৰিব পাৰো তো এনেকা বহুত ধৰণৰ এক্সাম্পলস আছে এই গুটিবোৰ এক্সাম্পল different example jibur yate for example mass length time speed temperature jonto moi yate specify kori disu ebure hoise eta physical quantity ebur physical quantities kyo karon each quantities ketok ami measure koribo paro fine etia agbohar agote এটা বহুত মেজৰ কনফিউজন এটা থাকে মেজৰ বহুত ষ্টুডেন্টছৰে থাকে ইভেন পাস হৈ যোৱাৰ পিছতো বহুত ষ্টুডেন্টছৰ থাকে আমি এটা বস্তু এটা কথা পাতিম ফৰ্মুলা নো কি হয় কাৰণ যেহেতু আমি এপ্লাইড ফিজিক্স পঢ়িম বা বেলেগ জি আমি ইলেক্ট্ৰনিক্সৰ চ্যাপ্টাৰ পঢ়িম ফিউচাৰত তো ফৰ্মুলা হদাই পোৱা যায় তো তোমালোকে জানানে ফৰ্মুলা নো কি হয় ফৰ্মুলাৰ মিনিংটো কি হয় তো ফৰ্মুলাৰ মিনিংটো যদি অলপ দেৰি পজ কৰি পেলাই ভাবি লোৱা যে ফৰ্মুলাটো কি হয় কি হ'ব পাৰে ফৰ্মুলা মানে The mathematical formula হ'ব পাৰে physicsৰ formula হ'ব পাৰে chemistry formula হ'ব পাৰে right electronicsৰ formula হ'ব পাৰে যি হওক formula actually বুজিবলৈ হলে আমি তিনটা বস্তু ইউজ কৰিম right তিনটা বস্তু ইউজ কৰিম জানিবলৈ গলে ভালকৈ এটা হৈছে ডেফিনিশ্যন প্ৰথমতে আমি জানিম কিনো হয় ডেফিনিশ্যনৰ মিনিং তাৰ পিছত নেক্সট হৈছে ল বা সূত্ৰ বুলি যোনটো কোৱা হয় ল আৰু 3 নম্বৰটো হ'ব আমাৰ ডেৰিভেটিভস বা ডেৰিভেশ্যন এই তিনটা বস্তুৰ তিনটা যদি আমি ডিফাৰেন্সটো যদি আমি ক'ব পাৰো ভালকৈ বা ভালদৰে বুজিব পাৰো তেনেহলে ফৰ্মুলা কি হয় আমাৰ মনত ৰাখিবলৈ খুব ইজি হয় বহুত মানুহৰে ফৰ্মুলা কিনো হয় একচুয়ালি ফৰ্মুলাৰ মিনিংটো কি হয় কনফিউজন থাকে তো জেনাৰেলি আমি কিছুমান পঢ়িছো নিউটনছৰ ল F = ma তো আমি জানো এটা এটা কিবা নিউটনৰ কিবা এটা ফৰ্মুলা হয় এটো কি ধৰণৰ ফৰ্মুলা এটো ডেফিনিশ্যন হয় নে এটো ল হয় নে এটো ডেৰিভেশ্যন হয় ঠিক আছে তো ওয়ান বাই ওয়ান আমি এটা বুজিবলৈ চেষ্টা কৰো তো প্ৰথমতে আমি ডেফিনিশ্যন নো কি হয় তাৰ পৰাই আৰম্ভ কৰো তো ডেফিনিশ্যন নো কি হয় আৰম্ভণি ডেফিনিশ্যনৰে যেহেতু আমি কৰি আছো তো মই ফাৰ্স্ট কোৱেশ্চনটো সুধো যে ডেফিনিশ্যন মানে নো কি ফৰ ইনষ্টেন্স মই এটা এক্সাম্পল লওঁ যদি মই তোমাক সুধো what is force এটোতো স্কুল লেভেলতে শিকোৱাই হৈছে ক্লাস 9 তে শিকোৱা হৈছে আমাৰ 8 9 তে শিকোৱা হৈছে কি ফোর্স কি হয় এতিয়া যদি মই সুধো ফোর্স কি হয় তেন্তে কোনোবাই কবা ফোর্স হৈছে এটা পুল বলে কিবা এটা অবজেক্টক যদি আমি টানি আছো
তো হেতু হেই পুলটোকে কোৱা হয় এটা ফোর্স বা কোনবাই কয় নহয় আমি যদি দরজাটো যেতিয়া পুশ কৰি পেলাই খুলো হেতুটো তো ফোর্স লগাইছো তো কোনবাই কৈছে এটো পুশ রাইট আৰু কেতিয়াবা যদি আমি দুটা ম্যাগনেট ওচৰতে ৰাখি দুটা ম্যাগনেটে কি হ'ব ইটো হেতুক এট্ৰাক্ট কৰিব বা ৰিপেলও কৰিব পাৰে এট্ৰাক্ট কৰিব পাৰে বা ৰিপেল কৰিব পাৰে হেতুটো এটা ফোর্স লাগি আছে এনেকা ধৰণৰ ফোর্স যোনটোত আমি নহয় ম্যাগনেটে কৰি আছে তো এটা ডিফারেন্ট মানুহে ডিফারেন্ট ডেফিনেশন দিছে কোনবাই কৈছে পুশ কোনবাই কৈছে পুল কোনবাই কৈছে এট্ৰাক্ট কৰে কোনবাই কৈছে ৰিপেল কৰে তো এনেকা আমাৰ কি হৈছে এটা ফোর্সৰ কাৰণে ইমান এগাল ডেফিনেশন হৈ গৈছে তো জেনাৰেলি কি হয় কনফিউজন হয় তো সেই কাৰণে সবৰে কিন্তু হা এটো হয় কি সবৰে মিনিং ঠিকই আছে ইয়াতে কোনো ৰং নহয় যোনে কৈছে এটো বোলে ফোর্স হৈছে পুল টানিলে বোলে ফোর্স থাকে কিবা এটা বস্তু উঠাবলৈ কাৰণে ফোর্স লাগে কিবা এটা বস্তু ঠেলিবলৈ কাৰণে ফোর্স লাগে কোনবা বস্তু এট্ৰাক্ট বা ৰিপেল কৰিবৰ কাৰণে ফোর্স লাগে ম্যাগনেটৰ কেছত ৰাইট তো সবৰে কিন্তু ঠিকই আছে সবৰে ধাৰণাটো ইয়াতে ঠিকই আছে সবে টিজি কৈছে ঠিকই কৈছে কিন্তু আমাক লাগিব এটা প্ৰপাৰ ডেফিনেশন ফোর্স নো কি হয় এটো ডিফাইন কৰিবলৈকে আমাক এটা প্ৰপাৰ ষ্টেটমেন্ট লাগে এই ষ্টেটমেন্টটোকে কোৱা হয় ডেফিনেশন এনেকা এটা আমি ষ্টেটমেন্ট এটা দিম যোনটো সবেই এগ্ৰি কৰিব ৰাইট সবেই এগ্ৰি কৰিব ইভেন যোনে পুল কৰি আছে তেওঁ এগ্ৰি কৰিব যোনে পুশ কৰি আছে তেওঁ এগ্ৰি কৰিব এট্ৰাক্ট কৰা ৰিপেল কৰা জনেও এগ্ৰি কৰিব তো আমাক এটা কমন এটা ষ্টেটমেন্ট লাগে সেই কমন ষ্টেটমেন্টটোকে ফিজিক্সত ডেফিনেশন বুলি কোৱা হয় ঠিক আছে এতিয়া আমি আৰু অলপ ভালকৈ বুজিবলৈ চেষ্টা কৰি এটা এক্সপেৰিমেন্ট এটা কৰো ঠিক আছে তোমালোক দুইজন মানুহ লাগিব দুজন ষ্টুডেন্ট হৈ যোৱা ষ্টুডেন্ট নম্বৰ 1 আৰু ষ্টুডেন্ট এ বুলি কৈ দিও আৰু নেক্সট হৈছে আমাৰ ষ্টুডেন্ট নম্বৰ বি মই জানিব বিচাৰিছো যে কোনজন ষ্টুডেন্টে বেছি ফাষ্ট ৰিড কৰিব পাৰে যদি তোমালোকক এটা মই হেৰি এখন দিছো যেন পেজ এখন দিছো পেজত কেইটামান বিভিন্ন ধৰণৰ পেৰাগ্ৰাফছ আছে এনেকা বহুত পেৰাগ্ৰাফছ আছে তো মই এতিয়া জানিব বিচাৰিছো যে কাৰ স্পীড সবতকৈ বেছি মানে কাৰ স্পীড বেছি মানে কি ইয়াৰ মিনিংটো হৈছে কোনে সবতকৈ সোনকালে এই গোটেই পেপাৰখন পঢ়ি শেষ কৰিব পাৰে ৰাইট তো এইটো আমি কেনেকা মেজার কৰিম এই বস্তুটো গোটেইটো আমি কেনেকা এটা টাইমিং দিব লাগিব তো টাইমিংৰ কাৰণে লেটস সে আমি এটা ঘড়ী ইউজ কৰিছো ৰাইট এটা ষ্টপ ওয়াচ এটা ইউজ কৰিছো ফাইন এটা ষ্টপ ওয়াচ এটা ইউজ কৰিছো এটা কি কৰিব যেতিয়া আমি স্টার্ট বুলি কম স্টার্ট কোৱা লগে লগে তোমালোকে পঢ়া আৰম্ভ কৰিবা তো ইচ ষ্টুডেন্ট এক্স্যাক্টলি সেম পেজটো দিয়া হ'ব যোনটো পেজ ষ্টুডেন্ট 1 ক দিয়া হৈছে পেজ 1 সেম পেজ 1 টু ষ্টুডেন্ট বি কো দিয়া হ'ব ঠিক আছে তো টাইমিং স্টার্ট কৰি দিও তো লেটস সে ষ্টুডেন্ট এ আৰু ষ্টুডেন্ট বি পঢ়া স্টার্ট কৰিলে ঠিক আছে এই টাইমটো আমি নোট কৰি ললো নেক্সট তাৰপিছত এন টাইমটো আমি নোট কৰি ললো এন টাইমটো কিন্তু দুটাৰে বেলেগ হ'ব ষ্টুডেন্ট এ এন টাইম তো এটা বেলেগ হ'ব সো এটোক আমি t1 বুলি কৈলো ষ্টুডেন্ট 1 ৰ কাৰণে আৰু t2 তো লেটস সে ষ্টুডেন্ট বি ৰ টাইমটো হৈ গল মানে দুটাই ডিফাৰেন্ট হ'ব পাৰে এই t1 আৰু t2 টোৱে আমাক ক'ব কাৰ ৰিডিং স্পীডটো বেছি ফাষ্ট হয় যদি আমি কওঁ t1 ইজ গ্ৰেটাৰ দেন t2 T1 greater than T2 মানে কি হয় কি ষ্টুডেন্ট এ টাইম টু ষ্টুডেন্ট বি টাইমত কৈ বেছি লাগিল তাৰ মানে ইয়াতে কোন ফাষ্ট হ'ল ইয়াতে একচুয়ালি ষ্টুডেন্ট বি ইজ ফাষ্ট ৰাইট ফাস্টাৰ বুলি কৈ কাৰণ যেহেতু আমি দুটা আছে কম্পেৰিজন কৰি আছো ষ্টুডেন্ট বি ইজ ফাস্টাৰ যদি T1 ইজ লেছ দেন T2 হৈ যায় T1 less than T2 মানে কি T2 টাইম বেছি লাগিল T1 ৰ টাইমটো কম লাগিল তাৰ মানে ইয়াতে আমাৰ কেছটো হৈছে ষ্টুডেন্ট এ ইজ ফাস্টাৰ আৰু এটা কেছ থাকিব পাৰে T1 equals to T2 যদি T2 হৈ যায় তেনেহলে এটো আমি কি কম both are same তাৰমানে দুটাৰ ৰিডিং স্পীডটো সেম টু সেম which is usually not the case এনেকা জেনাৰেলি নহয় হ'ব পাৰে সদায় এজনৰ স্পীডটো বেছি হ'ব এজনৰ স্পীডটো কম হ'ব ৰাইট ফাইন এতিয়া আমি এটা কাম এটা কৰো এই কাৰ স্পীডটো কিমান বেছি হয় স্পীডটো আমি কেনেকা ডিফাইন কৰিম তো স্পীড ডিফাইন কৰিবৰ কাৰণে স্পীড অফ ৰিডিং ডিফাইন কৰিবৰ কাৰণে আমি তো ক'ব পাৰো নাম্বাৰ অফ ৱৰ্ডছ টোটাল নাম্বাৰ অফ ৱৰ্ডছ কৈ দিও total number of words totals to ami eneka hashtag word use koribo paru total number of words divided by total time taken to jodi eto ami kori diu the total number of words divided by total number of time taken jodi kori diu titi amar speed to ulai jabo so let's say total number of words ami assume koru amar 100 words ase total 100 words ase thik ase total time taken T1 to ধৰি লও let's say T1 or কিমান ধৰো 15 সেকেন্ড ধৰি লও 15 seconds ধৰি লও এটো হৈছে আমাৰ T1 equals to
15 সেকেন্ড তো তেনেহলে আমাৰ স্পীড s হৈ যাব ক্যালকুলেট কৰি ললে হল 100 ডিভাইডেড বাই 15 হৈ যাব আমাৰ 6.67 তো এটো কাৰ আমি স্টুডেন্ট এ কৰি আছো sa লিখি দিও sa হৈ গৈছে 6.67 নিউমাৰেটৰত আছে words divided by denominator আছে আমাৰ সেকেন্ডত ধৰি লম per second তো তাৰ মানে স্টুডেন্ট এ 6.67 words per second লাগিল similarly আমি যদি t2 equals to 20 second লৈ লও এবাৰ যদি আমি t2 equals to let t2 equals to 20 seconds লৈ লও then in that case speed of student b কি হ'ব total number of words আমি কৈছো total number of words আছে আমাৰ 100 words 100 আছে আমাৰ total number of words divided by আমাৰ total number of time আছে 20 seconds it 100 divided by 20 কি হয় 5 words per second ঠিক আছে তো obviously student a speed to বেছি ভাল হৈ গল তো student a per second sota 6.67 মানে approximately আমি 6 এ ধৰিলো 0.67 ৰ কোনো মিনিং নাই student a approximately 6 words পঢ়ি আছে per second এক সেকেন্ডত 6টা word পঢ়ি আছে আৰু যোনটো আমাৰ student b হৈছে student b এ পঢ়ি আছে 5টা words 5 words per second তো obviously কাৰ স্পিড বেছি হৈ গল student a স্পিড বেছি হৈ গল আমি যদি টাইমৰ এক্সাম্পলটো লওঁ টাইমেৰো ভাল হয় তো টাইম অফ student 1 আমি লৈছিলো 15 সেকেন্ড আৰু টাইম 2 হৈছে 20 সেকেন্ড এটো চাই পেলাও তো আমি ক'ব পাৰো obviously the first student যোনটো student এ 15 সেকেন্ডতে গোটেই পেজখন পঢ়ি এক কৰিলে whereas time to 20 second meaning to say student b to total 20 seconds লাগিলে গোটেই পেজটো এক কৰিবলৈ কাৰণে তো ইয়াতে কাৰ সোনকালে কমপ্লিট হল student এ কমপ্লিট হল ঠিক আছে ইয়াতে একচুয়াল কথাটো হৈছে এই বস্তুটো speed equals to যোনটো আমি কলো যে এটো এটা ডেফিনিশন এটা ইউজ কৰিছো যদি speed of reading to আমি ডিফাইন কৰিছো কেনেকুৱা এটা ডেফিনিশন ইউজ কৰিছো যে total number of words আমি divide কৰিছো divided by the total number of time total number of seconds total number of seconds the speed will be equals to w divided by t কৰিছো t মানে time হৈ গল w হৈ গল words তো এটো কি পাই গলো ইয়াতে এতিয়া আমি এটা নতুন ডেফিনিশন এটা আমি ডিফাইন কৰিলো ইয়াতে So এটোকে কোৱা হয় এটা ডেফিনিশন এটো এনেকা এটা ডেফিনিশন যোনটো স্টুডেন্ট এও এই ফৰ্মুলাটো চাই প্লাস স্টুডেন্ট এও এগ্ৰি কৰিছে স্টুডেন্ট বিও এগ্ৰি কৰিছে বলে ঠিকই আছে যেটো ফৰ্মুলা ইউজ কৰি প্লাই স্টুডেন্ট এ এর স্পিডটো আমি মেজার কৰিলো w ডিভাইডেড বাই t সেম ফৰ্মুলাটো ইউজ কৰি প্লাই আমি স্টুডেন্ট বি কো মেজার কৰিছো তো তোমালোকে চাই আছা তো আমি গুটেইবোৰে এগ্ৰি হৈছো তো এটো এটা হৈছে আমাৰ এগ্ৰিয়েবল ডেফিনিশন তো এটোকে কম আমি এনেকা এটা ডেফিনিশন যোনটো আমি সবেই এগ্ৰি কৰি আছো right তো এটো আইথিং এটো এটা ক্লিয়াৰিটি এটা আহিগল ডেফিনিশন মানেনো কি হয় সেম আৰু যদি কিছুমান টেক্সট বুকত কিতিয়াবা কি কৰে আৰু অলপ ফ্যান্সি হৈ যায় ফ্যান্সি হৈ বলে কি কৰে বলে ঠিক আছে আমি ইংলিশ অ্যালফাবেট ইউজ নকৰো গ্ৰীক অ্যালফাবেট ইউজ কৰো ঠিক আছে তো গ্ৰীক অ্যালফাবেট ইউজ কৰিবলৈ কাৰণে s টোক আমি জেনেবা কৈ দিলো ডেল্টা অলমোস্ট s ৰ নিচিনা হৈ গল দেখান আৰু w টো জায়গাত আমি দি দিলো ওমেগা আৰু টাইমৰ জায়গাত দি দিলো আমি ডেল্টা ঠিক আছে তো এনেকা আমি ডিফারেন্ট কি কয় ফর্মুলা আমি ইয়াতে হেৰি কৰিলো বনালো এটো ডেফিনিশনৰ পৰা আহিছে তো এটো এটা ফর্মুলা হয় s equals to w over t বা delta equals to omega over delta এবোৰ হৈছে এটা ফর্মুলা আৰু এই ফর্মুলাটো আমি কেনেকা কৰিলো এই ফর্মুলাটো আমি ডেফিনিশন ইউজ কৰি পেলাই ফর্মুলাটো বনাইছো তো এটা গম পালা ফর্মুলা বনাবলৈ কাৰণে আমাক ডেফিনিশন খুবেই দৰকাৰ হয় ঠিক আছে তো ফাৰ্স্টটো ক্লিয়াৰ হৈ গল ডেফিনিশন কি হয় এতিয়া আমি নেক্সটত যাও নেক্সটটো হৈছে আমাৰ এটা ল এটা ল কি হৈছে ল এটা অলপ ডিফারেন্ট হয় ল তো ডেফিনিশন নিচিনা নহয় ল এতিয়া আমি হদাই ল কোৰপৰা ওলা প্ৰথমতে আমি নেচাৰত যাম নেচাৰত কিছুমান ফেনোমেনা থাকিব সেই ফেনোমেনাবোৰক আমি অবজাৰ্ভ কৰিম তো নেচাৰত কিছুমান ফেনোমেনা হ'ব যেটো অবজাৰ্ভ কৰিলো আমি বা সাইন্টিস্ট অবজাৰ্ভ কৰিলে এটা সবতকৈ ভাল এক্সাম্পল হৈছে নিউটনছ ল অফ গ্ৰেভিটি তো নিউটনছৰ গ্ৰেভিটি লটোত কি আছে যদি আমাৰ দুটা অবজেক্ট আছে এটো এটা অবজেক্টৰ মাস লৈছো m1 সেকেন্ড অবজেক্টৰ মাস লৈছো আমি m2 আৰু দুটাৰ যোনটো ডিসটেন্স আছে দুটাৰ মাজৰ ডিসটেন্সটো হৈছে r তেনে হলে এই দুটাই হদাই কি কৰিব নিজক এট্ৰাক্ট কৰিব হেই এট্ৰাকশন ফোৰ্সটোৰ এটা ল দিছিলে নিউটনে ল দিছিলে F equals to g m1 into m2 divided by r square তো এটুক নিউটনছ ল বুলি কয় কোৱা হয় F equals to g m1 into m2 divided by r square এতিয়া
এই লটো অলৰেডি একচুৱেলি এক্সিষ্ট কৰে নেচাৰত নিউটনে খালি এইটো ডিস্কভাৰ কৰিছিলে কি এইটো এনেকা হয় তাৰমানে নেচাৰত এনেকা হয় তো ডিস্কভাৰ কৰাৰ পিছত সি এটা এনেকা ধৰণৰ এটা ফৰ্মুলা এটা দিলে এতিয়া এই ফৰ্মুলাটো পিছত মানুহে বেলেগ সাইন্টিষ্টবোৰে কি কৰিলে এইটো ষ্টাডি কৰিলে বুজি পালে ডিটেইলছত বুজিলে আৰু এক্সপেৰিমেন্ট কৰিব ধৰিলে যে এইটো সঁচাকৈ ট্ৰু হয় নে নাই যদি এনেকা আমি সঁচাকৈ দুটা মাছ লওঁ ডিফাৰেণ্ট অবজেক্ট লওঁ অবজেক্টৰ নিজৰ মাছ থাকিব দুটাক সেপাৰেট কৰি ৰাখোঁ তেনেহ'লে এই ফৰ্মুলাটো এপ্লাই হ'ব নে নাই তো দেখা গৈছে যে তো এক্সপেৰিমেন্ট কৰাৰ সময়ত এক্স্যাক্টলি এই ফৰ্মুলাটো নিচিনাই বিহেভ কৰি আছিলে তো ইয়াতে কি হৈ গ'ল তো নিউটনে এটা ডিস্কভাৰী কৰিছিলে ডিস্কভাৰী কৰি পেলাই তাৰ এটা আন্দাজতে নহয় একচুৱেলি হি মেথমেটিক্স ইউজ কৰি পেলাই এটা ফৰ্মুলা এটা দিলে ৰাইট এটা ফৰ্মুলা এটা দিলে আৰু এই ফৰ্মুলাটো পিছত এক্সপেৰিমেন্ট কৰাৰ পিছত এইটো ভেৰিফাই কৰা হ'ল যে এইটো এইটো সঁচাকৈ ট্ৰু হয় তো পিছত এক্সপেৰিমেণ্টে এই মেথমেটিকেল লটোক ভেৰিফাই কৰি দিলে তো হেতুকে কোৱা হয় এটা ল এটা চোৱা এইটো ডেফিনেশ্যন হয় ডেফিনেশ্যনটো আমি নিজে বনাইছিলোঁ নিউটনে এইটো ডেফিনেশ্যন নিজে বনোৱা নাই নিউটনে কিছুমান নেচাৰৰ বস্তু চালে নেচাৰৰ ফেনমেনাবোৰ চালে সেই ফেনমেনাটো অবজাৰ্ভ কৰি পেলাই সি এটা ফৰ্মুলা এটা দিছে তাৰমানে এইটো নেচাৰৰ যেনেকা বিহেভ কৰিছে সেইটো হিচাপে ফৰ্মুলাটো বনোৱা হৈছে আমাৰ হিচাপে ফৰ্মুলাটো বনোৱা হোৱা নাই মানে নিউটনে নিজৰ হিচাপতে ফৰ্মুলাটো বনোৱা নাই নেচাৰত কেনেকা চলি আছে সেই হিচাপে এটা মেথমেটিকেল ফৰ্মুলা দিছে আৰু এই ফৰ্মুলাটো ভেৰিফাই কৰা হৈছে টেষ্ট কৰা হৈছে বাৰে বাৰে টেষ্ট কৰাৰ পিছত দেখা গৈছে যে হয় এইটো এটা কাৰেক্ট ল হয় তো এইটোকে কোৱা হয় এটা ল ঠিক আছে তো এটা ল যেতিয়া হয় এটা ফৰ্মুলা টাইপে হয় তো লও হৈছে এটা ফৰ্মুলা কিন্তু এই ফৰ্মুলাটোক জেনেৰেলি কি হয় আমি নিজে ডিফাইন নকৰো এইটো জেনেৰেলি নেচাৰত অলৰেডি ডিফাইন থাকে আমি জাষ্ট খালি তাক নাম দি পেলাইহে এটা ফৰ্মুলাৰ শেপ দি দিওঁ হয় এতিয়া লাষ্টত আহি যাওঁ ডেৰিভেশ্যন বা ডেৰিভেটিভছনো কি হয় নেক্সট আমাৰ আহি গ'ল ডেৰিভেশ্যনটো বুজিবলৈ কাৰণে লেটছ সে মই এটা ফৰ্মুলাৰে আৰম্ভ কৰিলোঁ y = x লেটছ সে এইটো এটা সাম কাইণ্ড অফ এ ডেফিনেশ্যন আছে আমি এইটো ইয়াতে ইমান মাথা নামাৰো এইটো ক'ৰ পৰা আহিছে কেনেকৈ আছে লেটছ সে এইটো এটা ট্ৰু ডেফিনেশ্যন হয় ঠিক আছে এইটো এটা ট্ৰু ডেফিনেশ্যন হয় ট্ৰু ডেফিনেশ্যন বুলি আমি এজিউম কৰি লওঁ ফাইন এতিয়া যদি আমি বোথ সাইডছ 2 এড কৰি দিওঁ y + 2 = x + 2 right এটোটো ইকুৱেশ্যন ঠিকই আছে ৰাইটই আছে বাট ইয়াতে আমি কি কৰিলো এক্সট্ৰা এটা টাৰ্ম বোথ সাইডছ এড কৰিলো ইভেন দো এই ইকুৱেশ্যনটো ভ্যালিডে হৈ আছে বাট এটো ইতে কি হ'ল ট্ৰু ডেফিনেশ্যনৰ পৰা এটো বেলেগ হৈ গ'ল এটা কমপ্লিটলি ইয়াৰ ফৰ্মটো বেলেগ হৈ গ'ল অৰিজিনেলটো y = x আছে এতিয়া আমি নতুন ফৰ্ম এটা পালো y + 2 = x + 2 যেতিয়া আমি নিজৰ ফালৰ পৰা কিছুমান বস্তু কনষ্টেন্ট টাৰ্ম বা কিবা কিবি এড কৰিছো তো এটো কি হৈ যায় এটা ডেৰিভেটিভ বুলি কোৱা হয় মানে অৰিজিনেল নহয় অৰিজিনেলৰ নিচিনাই হয় বাট অৰিজিনেলটোক আমি কি কৰিলো আইদাৰ ইমপ্ৰুভমেন্ট বুলি ক'ব পাৰা বা কিবা মডিফিকেশ্যন কৰি দিলো এনি কাইণ্ড অফ মডিফিকেশ্যন কৰি দিলে যোনটো আমি এটা নতুন ফৰ্মুলা পাই যাম হেতুক আমি কওঁ ডেৰিভেশ্যন For instance, এতিয়া ফিজিক্সত আমি ওহমছ লটো পঢ়িছোৱে ওহমছ লৰ যোনটো একচুৱেল ফৰ্মুলাটো হৈছে ওহমছ লয় কৈছে কি কাৰেণ্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য ভোল্টেজ তাৰমানে যদি আমাৰ এটা ৱায়াৰ আছে ৱায়াৰত যদি কাৰেণ্ট পাছ হৈ গৈছে the current flowing through this current is directly proportional to the voltage developed across the two ends তাৰমানে দুটা প্ৰথমতে কি আহিব লাগিব প্ৰথমতে ভোল্টেজ হ'ব লাগিব এই ভোল্টেজ যেতিয়া ডেভেলপ হ'ব লেটছ সে এইটো এন্ড পইণ্টত এটা ভোল্টেজ এইবোৰ ডিটেইলছত আমি শিকিম পিছত এটা এন্ডত আমি সাপোজ কৰা ভোল্টেজ আছে কিবা এটা 5 ভোল্ট আৰু আনটো এন্ডত এটা ভোল্টেজ এটা V2 দিও = 3 ভোল্ট তো ইয়াতে এটা কি আছে আপাৰ ভোল্টেজ আছে আৰু এটা লোৱাৰ ভোল্টেজ আছে তো আপাৰ লোৱাৰ হোৱাৰ কাৰণে কি হ'ব আমাৰ কাৰেণ্টটো ফ্লো হ'ব ফ্ৰম ওৱান ডাইৰেকশ্যন টু অনাদাৰ ডাইৰেকশ্যন হেতুৱে কৈছে যে কাৰেণ্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য পটেনশিয়েল ডিফাৰেন্স between the two ends of a conductor এটো হৈছে একচুৱেল ওহমছ ল এতিয়া আমি এই ওহমছ লৰ এই প্ৰপৰ্চনেলিটিটো সিম্বলটো গুছাবলৈ কাৰণে কি কৰিম এটা কনষ্টেন্ট এৰে মাল্টিপ্লাই কৰিটো এটো কি বুলি কয় k * v ইয়াতে কি হৈছে আমাৰ সাম কনষ্টেন্ট ঠিক আছে এই কনষ্টেন্টৰ নাম দিম এতিয়া কনষ্টেন্ট তাৰ পিছত এতিয়া কি কৰো আমি যেটা নিউমেৰিকেল কৰো এই নিউমেৰিকেল কৰা সময়ত এই কিটোৰ আমি নাম দিটো k = 1/r ঠিক আছে তো I = v/r এটোৱে হৈ গৈছে আমাৰ ওহমছ ল কিন্তু যেতিয়া আমি নিউমেৰিকেল কৰাৰ পিছত আমি এনেকৈ লিখো যে v = I * r তাৰমানে কি কৰো আমাৰ যদি ভোল্টেজ ওলাব লাগে তেনেহলে আমি কি কৰো কাৰেন্ট আৰু ৰেজিস্ট্যান্সক মাল্টিপ্লাই কৰিটো বা আমাক যদি ৰেজিস্ট্যান্স ওলাব লাগে আমি v / I কৰো তো আমি এটো কেনে কৰিছো আমি ম্যাথমেটিক্সৰ ৰুল
ৰুল ইউজ কৰি পেলাই আমি কি কৰিছোঁ অৰিজিনেল ফৰ্মুলাটোক আমি নিজৰ ইচ্ছা মতে মানে নিজৰ সুবিধাৰ মতে আমি চেঞ্জ কৰিলোঁ v = i ল'লোঁ r = v যেতিয়া আমি নিজৰ সুবিধাৰ কাৰণে এটা ফৰ্মুলা মডিফাই কৰি দিওঁ সেইটোৱে কি হৈ যায় এইটো এটা ডেৰিভেশ্যন হৈ যায় বা এইটো ডেৰিভেটিভ বুলি কোৱা হয় আই হোপ এতিয়া এটা ক্লেৰিটি আহিছে তো আমাৰ ডেৰিভেশ্যনতো জেনেৰেলি এটা অৰিজিনেল ফৰ্মুলা এটা থাকিব মেবি সেইটো ডেফিনেশ্যনৰ পৰা আহিব পাৰে বা সেইটো ল'ৰ পৰা আহিব পাৰে ৰাইট সেই ফৰ্মুলাটোক যদি আমি কোনো ধৰণৰ মডিফিকেশ্যন আমাৰ নিজৰ ফালৰ পৰা কৰোঁ such that আমি কিবা এটা নিউমেৰিকেল সলভ কৰিব পাৰোঁ বা বস্তুটো বেলেগ ধৰণে বুজিবলৈ চেষ্টা কৰোঁ তো আমি একচুৱেলি কি কৰিছোঁ আমি ডিৰাইভ কৰি আছোঁ আমি ডেৰিভেশ্যন কৰি আছোঁ তো ডেৰিভেশ্যন একচুৱেলি বহুত ইম্পৰ্টেণ্ট হৈ যায় প্ৰুভ কৰিবলৈ বহুত ইম্পৰ্টেণ্ট হৈ যায় তো কোনোবাই যেনিবা মোক আহি পেলাই ক'লেহি বা আমাক আহি পেলাই ক'লে বোলে এইটো লোৱা ইকুৱেশ্যন এটা লোৱা y = x এইটো বোলে এটা ট্ৰু ইকুৱেশ্যন হয় আমি কেনেকৈ মানি ল'ম এইটো ট্ৰু ইকুৱেশ্যন হয় নে নাই তো আমি কি কৰিম ইকুৱেশ্যনটোক মডিফাই কৰি দিম মডিফাই কৰি পেলাই চাম যে নতুন কেছত এই ইকুৱেশ্যনটো ছেটিছফাই হৈ আছে নে নাই বা মানে ভেলিড হৈ আছে নাই বিভিন্ন ধৰণৰ আমি মডিফিকেশ্যন কৰিম তো ইচ মডিফিকেশ্যনত যদি আমি এটা ভেলিড আনচাৰ পাই আছোঁ তেতিয়া আমি ইনডাইৰেক্টলি ক'ব পাৰোঁ যে আমাৰ যোনটো দিয়া গৈছিল সেই ফৰ্মুলাটো একচুৱেলি কাৰেক্ট ফৰ্মুলা সেইকাৰণে আমি যিবোৰ ডিৰাইভ কৰি পেলাই নতুন মডিফিকেশ্যন কৰি পেলাই যিবোৰ আমি আনচাৰ পাইছোঁ সেইটোক আমাক অ'কে আনচাৰ দি আছে মানে প্ৰপাৰ আনচাৰ দি আছে সেইকাৰণে অৰিজিনেলটো সেইটোকে কয় ডেৰিভেশ্যন এইটো হৈছে এটা ডেৰিভেশ্যনৰ মিনিংটো আই হোপ এটা ভাল ক্লেৰিটি এটা আহিলে যেতিয়া আমি ফৰ্মুলা বুলি কওঁ ফিজিক্সত তো ফৰ্মুলা বুলি ক'লে কি বস্তু আহে তিনিটা বস্তু আহে এটা হ'ল আমাৰ ডেফিনেশ্যন তো ডেফিনেশ্যনটো যোনটো আমি নিজৰ ফালৰ পৰা আমি নিজেই ডিফাইন কৰোঁ চ' ডেট আমি বস্তুটো ভালকৈ বুজি পাওঁ কিনো কৈছে আৰু চবেই এগ্ৰী হয় তো চবেই সেই ডেফিনেশ্যনটোত এগ্ৰী কৰিব নেক্সটটোত আহি গ'ল আমাৰ ল'টো জেনেৰেলি কি হৈ থাকে এইটো অলৰেডি এক্সিষ্ট কৰে নেচাৰত ল'টো অলৰেডি এক্সিষ্ট কৰে নেচাৰত আমি জাষ্ট সেইটোত ফৰ্মুলা বা আমি কিবা এটা ভেলিউজ দি পেলাই সেইটো আমি বুজিবলৈ কাৰণে আমি চেষ্টা কৰোঁ এইটো এটা আমাৰ হয় ল অলৰেডি থাকে নেচাৰত অলৰেডি এক্সিষ্ট কৰে আৰু থাৰ্ডটো হৈছে আমাৰ ডেৰিভেশ্যন তো ডেৰিভেশ্যনৰ মিনিংটো কি হৈছে আমাক যদি এটা কিবা এটা ট্ৰু ডেফিনেশ্যন বা ট্ৰু ল দিয়া হয় সেইটো আমি যেতিয়া মডিফাই কৰি দিওঁ নিজৰ সুবিধাৰ কাৰণে নিজৰ ইউজ কৰিবৰ কাৰণে বেলেগ কামৰ লগাবৰ কাৰণে তো সেইটো হৈ যায় আমাৰ ডেৰিভেশ্যন তো দেখা যাব যে ফিজিক্সত মেইনলি আমি এই তিনিটা কামেই খুবেই কৰি থাকোঁ So এতিয়া আমি কথা পাতিম মেজাৰমেণ্ট কিনো হয় তো মেজাৰমেণ্ট হৈছে দ্য প্ৰচেছ অফ কম্পেয়াৰিং এন unknown quantity with a fixed known quantity of similar nature. So for instance, let's say তোমাক মই এটা 2 centimeter line এটা draw কৰিব দিম তো 2 centimeter line যদি তোমাক draw কৰিব দিম তুমি কি কৰিবা এনেকৈ তো ডাইৰেক্টলি draw কৰি দিলে এইটো হয় জানো 2 centimeter ক'ব পাৰিবা জানো এইটো 2 centimeter হয় নে এইটো 2 centimeter হয় নে এইটো 2 centimeter কোনটো হয় তো এক্স্যাক্টলি আমি ক'ব নোৱাৰো কোনটো 2 centimeter হয় তো 2 centimeter মেজার কৰিবৰ কাৰণে আমি কি লম আমি এটা স্কেল ইউজ কৰিম বা এটা ৰুলাৰ ইউজ কৰিম ৰুলাৰ বা স্কেল আমি ইউজ কৰিম ৰাইট তো ৰুলাৰ বা স্কেল একে হয় তো ডিফাৰেণ্ট নেম হয় কেতিয়াবা ৰুলাৰ কম বা মই কেতিয়াবা স্কেল বুলি কম তো আমি স্কেল এটা ইউজ কৰিম এটা স্কেল জেনেৰেলি কি হয় আমাৰ যোনটো এটা ষ্ট্ৰেট থাকিব তো তাতে অলৰেডি মেজাৰমেণ্টবোৰ ডিফাইন কৰা আছে ৰাইট তো ইয়াতে এনেকৈ অলৰেডি মাৰ্কিংছ থাকিব আৰু এইবোৰ হৈছে আমাৰ ষ্টেণ্ডাৰ্ড মাৰ্কিংছ তো ষ্টেণ্ডাৰ্ড মাৰ্কিংছ অলৰেডি ডিফাইন কৰা হৈছে তো ইয়াতে থাকিব আমাৰ 0 1 2 3 4 5 6 তো তাৰমানে যদি 2 centimeter মেজাৰ কৰিব লাগে তো আমি কি কৰিম 0 পৰা আৰম্ভ কৰি পেলাই 2 লখি লম ৰাইট তো এইটোৱে হৈছে আমাৰ 2 centimeter তো ইয়াতে known কি হয় ইয়াতে এই যোনটো ৰুলাৰটো আছে তো সেইটো হৈছে আমাৰ ফিক্সড known quantity হয় আৰু আমাক ইয়াতে কম্পেয়াৰ কি কৰিব লাগিছিল এটা লাইন এটা ড্ৰ কৰিব লাগে যাৰ লেংথটো হৈছে 2 centimeter সেই লেংথটো হৈছে আমাৰ unknown quantity প্ৰথমতে তো আমি নাজানো কোনটো হয় এইটো 2 হয় নে এইটো 2 হয় নে তো তিনটা আছে বা মই এনেকৈ ইনডাইৰেক্টলি কোৱেশ্চনটো দিব এই তিনটা লেংথ এ B, C কোনটোৰ মেজাৰ হৈছে 2 centimeter তো ইয়াতে আমি ডাইৰেক্টলি চকু দি চাই পেলাই ক'ব নোৱাৰো যে A হৈছে 2 centimeter বা B বা C তো আমি কি কৰিম এটা ৰুলাৰ ইউজ কৰিম এটা known quantity ইউজ কৰি পেলাই আমি each A B C মেজাৰ কৰিম তো দেখা গৈছে যে লেটস সে C টো হৈছে যোনটো এপ্ৰক্সিমেটলি 2 লগত হেৰি হৈছে মেচ হৈছে তো আমাৰ C টোৱে হৈ যাব 2 centimeter তো এনেকৈ আমি কম্পেয়াৰ কৰো এতিয়া নেক্সট ইয়াতে আৰু এটা কৈছে অফ সিমিলাৰ নেচাৰ মানে ইটস ভেৰি ইম্পৰ্টেন্ট obviously ইয়াতে 2 centimeter মানে কি ইয়াতে আমাক লেংথ মেজার কৰিব দিছে ৰাইট তো লেংথ মেজার যদি কৰিব দিছে তো তেনে হলে আমি কি ইউজ কৰিম ৰুলাৰ ইউজ কৰিম তো যদি লেংথ মেজার কৰিবলৈ কাৰণে মই যদি এটা হেৰি উইং মেচিন ইউজ কৰো উইং মেচিন বা যোনটো ডকাপলা হৈ গল উইং মেচিন তো obviously মই কেনেকৈ কৰিম এটো নোৱাৰিম ন উইং মেচিনত আমাৰ কি কৰে গ্ৰামছ
কেজি এইকেইটাহে আমাৰ মেজাৰমেণ্ট কৰা তো 2 সেন্টিমিটাৰ লেংথ এটাকতো আমি এটা উইং মেচিনেৰে মানে হেৰি কৰিব নোৱাৰোঁ মেজাৰ কৰিব নোৱাৰোঁ সেইকাৰণে লেংথত আমি মেজাৰ কৰিবৰ কাৰণে ৰুলাৰ ইউজ কৰিলোঁ আৰু যদি আমাক ৱেইট দিয়া আছে কিবা এটা অবজেক্ট দিয়া আছে অবজেক্টৰ আমাৰ ৱেইটটো দিয়া আছে 2 কেজি তো সেইটোক আমি মেজাৰ কৰিবৰ কাৰণে কি কৰিম তো উইং মেচিন ইউজ কৰিম উইং স্কেল ইউজ কৰিম তো সিমিলাৰ নেচাৰ হোৱাটো খুবেই ইম্পৰ্টেণ্ট তো ইয়াতে মেজাৰমেণ্ট কৰাৰ সময়ত এটা বস্তু সদায় আমি মনত ৰাখিব লাগিব আমাক দুটা কম্পনেণ্ট লাগে এটা হৈছে আমাৰ numerical value আৰু আনটো হৈছে আমাৰ ইউনিট এই দুটা বস্তুৱে absolutely necessary measurement কৰিবলৈ দুটাৰে যদি কোনোবা এটাও মিছিং থাকে তেনেহলে মিনিংলেছ হৈ যায় তো মিনিংলেছ হোৱাৰ মানে কি হ'ল এতিয়া সদায় আমি যেতিয়া যদি মেজাৰমেণ্টৰ কথা ক'লো 2 সেন্টিমিটাৰ বুলি ক'লো ইয়াতে 2 টো কি হৈছে 2 হৈছে আমাৰ numerical value আৰু সেন্টিমিটাৰটো হৈছে ইউনিট যোনটো আমাক ইংগিত দি আছে যে আমি লেংথ মেজাৰ কৰি আছো তো 2 সেন্টিমিটাৰৰ জায়গা যদি মই 2 কেজি কৰি দিওঁ তো এবাৰ কি হ'ল আমাৰ এবাৰ ইউনিট তো যদি কেজি হয় তো আমি এটোৱে কৈ আছে যে আমি এটা ওয়ে মেজাৰ কৰি কি কয় ওয়েটটো মেজাৰ কৰি আছো আৰু 2 হৈছে আমাৰ নিউমেৰিকেল ভ্যালু তাৰমানে কিমান ওয়েটৰ ভ্যালুটো কিমান ওয়েটৰ ভ্যালুটো হৈছে 2 কেজি তো সেইকাৰণে মেজাৰমেণ্ট কৰাৰ সময়ত আমাৰ দুটা বস্তু এবছলিউটলি মেন্ডেটৰি লাগিব এটা হৈছে নিউমেৰিকেল ভ্যালু আৰু আনটো হৈছে ইউনিট ৰাইট Next topic to is types of physical quantities. So আমি তো already discuss কৰিলো physical quantities হৈছে any measurable quantities যিবোৰ quantity আমি measure কৰিব পাৰো সেইবোৰকে আমি physical quantities বুলি কওঁ ঠিক আছে তো physical quantities define কৰিব কাৰণে আমাৰ দুটা ধৰণৰ different types of quantities থাকে এটা হৈছে fundamental আৰু এটা হৈছে derived fundamentalত আহি যাব আমাৰ mass to হৈছে এতিয়া এটা ফান্ডামেন্টাল কোয়ান্টিটি তাৰমানে মাছ টো ডিফাইন কৰিবৰ কাৰণে আমাক বেলেগ একো বস্তু নালাগে মাছই থাকিব নেক্সট হ'ব আমাৰ লেংথত আৰু সৰু বস্তু একো নাই তাৰমানে সৰু কম্পোনেন্ট আমি আৰু ভাঙি পেলাই আমাক দৰকাৰ নাই মাছটো ডিফাইন কৰিব লাগে তো আমি যিয়ে কওঁ মাছৰ পৰাই আৰম্ভ কৰো লেংথ বুলি ক'লে লেংথৰ পৰাই আৰম্ভ কৰো লেংথত আৰু সৰু বস্তু আমি নলওঁ নেক্সট আহি গ'ল আমাৰ টাইম হৈছে এটা ফান্ডামেন্টাল কোয়ান্টিটি তাৰপিছত টেম্পাৰেচাৰ এটা হৈছে ফান্ডামেন্টাল কোয়ান্টিটি আৰু আমাৰ হ'ব ইলেক্ট্ৰিক কাৰেন্টটো হৈছে আমাৰ এটা ফান্ডামেন্টাল কোয়ান্টিটি তো এই ফান্ডামেন্টাল কোয়ান্টিটি ইউজ কৰি পেলাই আমি যিবোৰ ডেৰিভেশ্যন লিখিম নতুন ফৰ্মুলা বনাম হেতুকে কয় ডিৰাইভ কোয়ান্টিটিজ তো সেইকাৰণে মই কৈছিলো ডেৰিভেশ্যন কি হয় আমাৰ অৰিজিনাল বস্তু ইউজ কৰি পেলাই তাকে মডিফাই কৰি পেলাই যদি আমি নতুন কিবা ফৰ্মুলা বনাও তো হেতু ডেৰিভেশ্যন বুলি কোৱা হয় ঠিক তেনেকৈ ডিৰাইভ কোয়ান্টিটিজও একেই হৈ যায় ফৰ এক্সাম্পল লেটস টেক এৰিয়া এতিয়া এৰিয়াৰ ফৰ্মুলা কি হয় এৰিয়াৰ ফৰ্মুলা আমি জানো লেংথ ইনটু ব্ৰেথ right ইয়াতে লেংথ তো কি হৈছে এটা ফান্ডামেন্টাল কোয়ান্টিটি ব্ৰেথ যোনটো হৈছে হেতু এটা ধৰণৰ লেংথে হয় তো এটা লেংথ আৰু লেংথ দুটা লেংথ লাগিছে তো দুটা লেংথ যেতিয়া মাল্টিপ্লাই হ'ব তো আমি কি পাওঁ এটা নতুন ফৰ্মুলা পাওঁ হেতুকে আমি কওঁ এৰিয়া ঠিক আছে তাৰ পিছত আমাৰ স্পিড আছে স্পিডৰ ফৰ্মুলাটো কি হৈছে স্পিডৰ ফৰ্মুলাটো হৈছে টোটাল ডিসটেন্স ডিভাইডেড বাই দ্য টোটাল টাইম অৰ কৈছে ডিসটেন্স ডিভাইডেড বাই টাইমটোকে আমি স্পিড বুলি কওঁ এটা ডিসটেন্সৰ কি হয় ডিসটেন্সক আমি লেংথ কওঁ ডিসটেন্সৰ ইউনিট হৈছে লেংথ আৰু টাইমটো কি হৈছে টাইমই থাকিব তো দুটা ফান্ডামেন্টাল কোয়ান্টিটি আমি লৈছো লেংথ আৰু টাইম তো লেংথক যদি আমি টাইমেৰে ডিভাইড কৰি দিও তেনেহলে আমি এটা নতুন কোয়ান্টিটি পাওঁ সেই কোয়ান্টিটিটো হৈছে আমাৰ স্পিড আৰু এটো কি ধৰণৰ কোয়ান্টিটি এইটো হৈছে আমাৰ এটা ডিৰাইভড কোয়ান্টিটি তো এৰিয়া স্পিড এইবোৰ হৈছে আমাৰ ডিৰাইভড কোয়ান্টিটি তো ইউনিট কি হয় ইউনিটৰ বিষয়টো আমি অলৰেডি অলপ কথা পাতি ললো ইউনিট হৈছে স্ট্যান্ডার্ড কোয়ান্টিটি used to specify measurements it provides a reference point by which physical quantities are measured simple terms of unit হৈছে surname বুলি কওঁ আমি ইয়াক ধৰিব পাৰো যেনেকৈ সবৰে ডিফাৰেন্ট সবৰে তোমালোকৰ সবৰে সকলোৰে নিজৰ surname আছে তো surnameৰ নিচিনাই আমাৰ ফিজিক্সৰ তো physical quantities are নিজৰ surname থাকিব for example মই যদি কওঁ 2 kg তো ইয়াতে এইটো কেজিটো হৈ গল এটা surname যোনটো আমি কম ইউনিট আৰু এই যোনটো 2 হৈছে 2 টো কি হল অলৰেডি টো কৈয়ে থৈছো এটো হৈছে আমাৰ নিউমেৰিকেল ভ্যালু এটো নিউমেৰিকেল ভ্যালু বা তাৰ ফাৰ্স্ট নেমটো ক'ব পাৰি নিউমেৰিকেল ভ্যালু এটা জাস্ট মনত ৰাখিবৰ কাৰণে ইজি হ'ব তো ইউনিট হৈছে এটা ভেৰি ইম্পৰ্টেন্ট
কম্পোনেন্ট যিকোনো ফিজিক্যাল কোয়ান্টিটি এটা ডিফাইন কৰিবলৈ কাৰণে আমাক সদায় ইউনিটটো লাগে তো 2 কেজি নিলিখে প্লাই যদি মই এটা সেন্টিমিটাৰ লিখিলো এটো কমপ্লিটলি ডিফাৰেন্ট হৈ গল তো ইয়াৰ সাৰনেমটো কি হ'ল ইয়াৰ সাৰনেমটো হৈছে সেন্টিমিটাৰ তাৰমানে ই লেংথৰ কথা পাতি আছে তাৰ পিছত সেন্টিমিটাৰ নিদি প্লাই যদি মই লিটাৰ দি দিও 2 লিটাৰ তো এটো এটা ডিফাৰেন্ট ইউনিট হৈ গল কমপ্লিটলি ডিফাৰেন্ট এটো আমি কতবা লিকুইডৰ কথা পাতি আছো ভলিউমৰ কথা পাতি আছো 2 লিটাৰ হৈ গল তাৰ পিছত 2 ডিগ্ৰী সেলসিয়াস যদি দিও এতিয়াটো কি হ'ল এটো টেম্পাৰেচাৰ কথা আহি গল তাৰ পিছত 2 এম্পিয়াৰ যদি কৈ দিও এম্পিয়াৰ মানে হৈছে কাৰেন্ট এটো কাৰেন্টৰ পৰা আহিছে তো এটো আমি কমপ্লিটলি ডিফাৰেন্ট ইউনিট লগৈ দিয়া কাৰণে এই গুটি কিটাৰে সবৰে নিজৰ নিজৰ মিনিং আহি গল ডিফাৰেন্ট মিনিং আহি গল সো এটোকে কোৱা হয় ইউনিট ইউনিটৰ কিছুমান স্পেসিফিক প্ৰপাৰ্টি থাকিব তো সাপোজ কৰা মোৰ তাত এটা জাস্ট ব্লক এটা আছে ফাইন এটা সাম ব্লক এটা আছে এটো সিলভাৰ ব্লকে লইলো তো এটো হৈছে আমাৰ সিলভাৰ ব্লক এটা আছে আৰু এই সিলভাৰ ব্লকটোৰ ওয়েট হৈছে 2 কেজি এতিয়া গমে পাইছো এটো 2 কেজি মই লেটস সে এটো মই ইয়াতে গুৱাহাটীতে এটো মেজাৰ কৰিছো এই 2 কেজি মেজাৰটো তাৰ পিছত মই পঠিয়ালো কতবা বেলেগ জায়গাত পঠিয়ালো লেটস সে এটো দিল্লীলৈ পঠালো তো দিল্লীত পঠোৱাৰ পিছত আফটাৰ ট্ৰান্সপোৰ্টেশন খুলি পেলাই চালো এক মাহৰ পিছত আৰু যেতিয়া আমি মেজাৰ কৰিম এটো 2 কেজি আছে নে নাই যদি 2 কেজি আছে তেতিয়া আমি ক'ব মই 2 কেজি পঠাইছিলো আৰু সেন্ডাৰে 2 কেজি পঠাইছে আৰু ৰিসিভাৰ এন্ডত কি পাইছে ৰিসিভাৰ এন্ডটো 2 কেজি পাইছে তো এই ইউনিটটো থাকা কাৰণেটো আমি ক'ব পালো ঠিকে আছে তেনেহলে ইয়াতে একো গণ্ডগোল হোৱা নাই যেটো পঠোৱা গৈছে হেতুৱে আমি ৰিসিভ কৰিছো যে 2 কেজি জায়গা যদি নহয় পেলাই যদি 1.95 কেজি হলতেন তেতিয়াটো আমি গম পাম হে 2 কেজি মই পঠাইছিলো 1.95 কেনে কব তাৰমানে ইয়াতে কিবা গোটালা হৈছে কতবা 0.05 বা 5 গ্ৰাম কতবা ইয়াতে 50 গ্ৰাম কতবা মিসিং হৈ আছে তো এই ইয়াতে 50 গ্ৰাম মাইনাস 50 গ্ৰাম মিস হৈ আছে তো ইয়াতে কত গল তো তেতিয়া এই ইউনিটত থাকা কাৰণে আমি কব পাৰিলো ইয়াতে কিবা ঘাপলামি হৈছে নহলে তো আমি কিটা কব নোৱাৰিলোতেন সো ইউনিট তো বুজিবলৈ কাৰণে গতে গমে পালা যে ইউনিট এটা বহুত ইম্পৰ্টেন্ট বস্তু হৈছে The types of units. Total amar tinta different types of units ase. Fundamental units, derived units, supplementary units. The fundamental units to already we discussed korilla. The amar mass, length, time, temperature ebur hoise fundamental units. To total yate 7 fundamental units ase. Next amar hoise derived units. To derived units to ki hoise ebur units jebur fundamental units use kori pele derive kora hogol jeneka hoise meter per second yate meter to hoise length or unit second to hoise time or unit to meter per second kori dia loge etu car hoise speed or unit hoi jay teneke ase amar meter per second square etu acceleration or unit ahi jay tar pisot ase kg meter per second square etu amar force or unit ahi jay aru ebu dekhai goise ei guti kita unit ot ami fundamental unit use korisu duta tinta eneka different combination at use korisu multiplication division kori pelai to etu hoi jay amar derived units eta supplementary units ot usually ami angle or karone ami rakhi do jeneka angle hoise amar theta equals to arc over radius to etu amar hoi gol theta unit to theta unit to usually hoise to arc over radius to etu ke koa hoy radian etu hoise amar theta unit to etu supplementary unit buli ko koa hoy next amar ase এই total 7টা physical fundamental unit the physical quantity hokol amar length or unit to hoja meter aru symbol to ami likhim m tar pisot amar next physical quantity to hoy goise mass or unit hobo kilogram aru etu ami likhim kg time electric current thermodynamic temperature kelvin at koa hoy aru tar symbol to hoise k amount of a substance to chemistry basic use hoy mole to mol boli likha symbol aru luminous intensity jonto ami mane candle or jonto পোহৰটো হয় তো হেকাৰণে নামটো আইছে আমাৰ কেন্ডেলা সিডি তো জেনেকা আমাৰ ফান্ডামেন্টাল ইউনিট টোটাল 7টা আইছে ডিৰাইভ ইউনিট একচুয়ালি বহুত আহিব কাৰণ বিয়াতে বেছিভাগ ফৰ্মুলা যেবোৰ আমাৰ ফিজিক্সত থাকিব ম্যাক্সিমাম ফৰ্মুলাবোৰ হৈছে ডিৰাইভ ফৰ্মুলা তো হেকাৰণে তো ডিৰাইভ ফৰ্মুলাৰ ইউনিট বা ডিৰাইভ ইউনিট খিনি বেছি মনত ৰাখিব নালাগে যেকিটা মেইন হয় হেকিটি মনত ৰাখিলে হ'ল বাট মই সাজেষ্ট কৰিম যোনটো ফান্ডামেন্টাল ইউনিট হৈ গল এই মিটাৰ কিলোগ্ৰাম সেকেন্ড এম্পিয়াৰ কেলভিন মোল আৰু কেন্ডেলা এই কিটা এটলিষ্ট মনত ৰাখা 7টাটো বহুত ইজি হয় মনত ৰাখিব কাৰণে ফাইন তো আমি এতিয়া পটকৈ বুজিলো সিস্টেম অফ ইউনিটস কি হয় তো ইউনিটস টো আমি ডিফাইন কৰিব গলে তিনটা সিস্টেমত ডিফাইন কৰি থৈছো সিজিএস সিস্টেম MKS system আৰু FPS system বা FPS units বুলি কোৱা CGS ৰ ফুল ফৰ্ম টো হৈছে centimeter
G মানে হৈছে গ্ৰাম আৰু S মানে হৈছে সেকেন্ড তো সেন্টিমিটাৰ গ্ৰাম সেকেন্ড তো জেনাৰেলি আমি ইয়াতে কি কৈছো length centimeter equal lengthক আমি সেন্টিমিটাৰে ডিনোট কৰিম মাস যোনটো হৈছে আমি হেতু গ্ৰামেৰে মেজাৰ কৰিম আৰু যোনটো টাইম হৈছে হেতুক আমি সেকেন্ডেৰে মেজাৰ কৰিম তো এনেকা প্ৰসেছত যেতিয়া lengthক সেন্টিমিটাৰ মাসক গ্ৰাম আৰু টাইমক সেকেন্ডত তো হেতু কোৱা হয় CGS units বুলি কোৱা হয় CGS units তো জেনাৰেলি ফ্ৰেঞ্চ units বুলি কোৱা হয় আমি CGS units বুলি মনত ৰাখিলে ভেৰি সিম্পল টু ইজি টু ৰিমেম্বৰ সেন্টিমিটাৰ গ্ৰাম আৰু সেকেন্ড MKS unit to junto ami frequently use kuru to M mane hoy goise amar meter K mane hoy goise amar kilogram aru S to amar second e thakibo to etuke koy MKS system to etuk ami bahut beshi use korim etu standard hoy etu koa hoy metric system to metric system to generally amar India khube use kora hoy to jakai pa besibag measurement massot thake meter ot thake kilogram weight junto thakibo to kg thakibo aru amar time to second ot thakibo right next ahikol amar FPS system to FPS system to generally hoise British system তো এটো আজিকালি বহুত কম জায়গাতে ইউজ হয় স্পেশালি US ত ইউজ হয় এটো সিস্টেমটো তো FPS সিস্টেমত F মানে হৈছে ফুট তাৰ পিছত P মানে হৈছে পাউণ্ড তো ওয়েটটোক আমি কেজিত নকইবলে আমি পাউণ্ডত লও আৰু S টো টাইম টু সেকেন্ডতে থাকিব তো ইচ কেছত আমি দেখা পাইছো CGS হক MKS হক বা FPS হক হেতুক আমি টাইম টু হদাই সেকেন্ডতে ৰাখো ইউজুয়ালি MKS সিস্টেম তো একচুয়ালি এটা SI সিস্টেম অফ ইউনিট বুলি কয় সিস্টেম ইন্টাৰনেশনাল তো এই SI সিস্টেমৰ এটা পাৰ্ট হয় MKS সিস্টেম তো SI সিস্টেমটো কি হয় লেংথটোক আমি কি বুলি কয় মা মিটাৰছৰে মেজাৰ কৰো তাৰ পিছত ওয়েটটোক আমি কেজিৰে মেজাৰ কৰো আৰু তাৰ পিছত weight no mass to kami kg measure koro aru tar pisot time ok ami second re measure koro eti ami bujibole chesta korim dimensions of a physical quantity meaning to ki hoy bujilo prothomote let's say mur tat eta block ase thik ase ei block to prothomote draw korilo to block to olop thickness o ase to ei block to let's say etu hoise yar length to length to moi ko let's say 10 cm here length hoy tar pisot etu hoise yar thickness to b re moi note korisu b equals to 5 cm loi lo plus yar ta height ase to etu hoy goise yar height to height to ami loi lo 6 cm to ei gute kita bostut ki disu moi yate disu length dilu 10 cm ঠিক আছে breadth dilu 5 cm aru height dilu 6 cm এই গুটে কিটা কি কয় আছে গুটে কিটা তো একচুয়ালি লেংথৰ কথাই পাতি আছে তো ইহঁতৰ ডাইমেনশন কি হৈছে এই পাৰ্টিকুলাৰ বক্সটোৰ ডাইমেনশন যোনটো কমি ডাইমেনশন হৈছে লেংথ ইনটু ব্ৰেথ ইনটু হাইট right তো এটোকে কোৱা হয় ডাইমেনশন তো ডাইমেনশন জেনাৰেলি আমি কি ইউজ কৰো ফিজিক্যাল কোয়ান্টিটি হয় ডাইমেনশনটা আমি ইউজুয়ালি কি কৰো এই ফান্ডামেন্টাল ইউনিট যেখিনি আমি কৈছিলো হেতুৱে ইউজ কৰো তো ফান্ডামেন্টাল ইউনিট লেংথৰ ফান্ডামেন্টাল ইউনিট তো কি হ'ব মিটাৰছত আহিব তো এটো আমি ক্যাপিটাল L ৰে ডিনোট কৰিম ৰাইট এটো L * 1 তাৰ পিছত ব্ৰেথৰ যোনটো ইউনিট হ'ব হেতু হ'ব L তো because length hoy because meters at thakib ami standard system use kori aso tar pisot height jonto hoy hetu length or unit hogol etu hobo L raised to the power of 1 to tinta jodi multiply kori do etu amar ki hobo L cube to generally ami ki koru dimension to hodai square bracket of it likho L cube so ta mane ei box to dimension hoise L cube or generally ami ki koru hey fundamental unit monot rakhile hol mass length aru time mass length aru time to mass ok ami denote korim m re capital M re length ot ami denote korim capital L re aru time ok denote korim t re to yate kunba mass aru time ase niki nai to ami keneka ko likhim m raised to the power of 0 m raised to the power of 0 mane ki hoy 1 hoy jay eku nai jehetu 0 ditu power ot into L raised to the power of 3 ta mane L cube mane ki yate length 3 bar count kora hoise multiply to time to na lage to এই বক্সটোৰ যোনটো ডাইমেনশন হৈ গল এটো এটা ফিজিক্যাল কোয়ান্টিটি হৈ গল তাৰ ডাইমেনশন হৈ গল m raised to the power of 0 multiplied to L cube times t raised to the power of 0 এটোকে কোৱা হয় ডাইমেনশনাল এনালাইসিস মনত ৰাখিবলৈ কাৰণে আমি এনেকাও কৰিব পাৰো যে ডাইমেনশনটো হৈছে এক ধৰণৰ মেজাৰমেন্ট
ঠিক আছে তো জেনাৰেলি আমি ডাইমেনশ্যন যেতিয়া আমি মেনশ্যন কৰোঁ ডাইমেনশ্যন মেজাৰ কৰিলে সদায় আমি ফাণ্ডামেণ্টেল ইউনিটখিনি ইউজ কৰিম যেনেকৈ ফাণ্ডামেণ্টেল কোৱান্টিটিখিনি ইউজ কৰিম মাছ লেংথ আৰু টাইম নট ফাণ্ডামেণ্টেল ইউনিট ফাণ্ডামেণ্টেল কোৱান্টিটি মাছ লেংথ আৰু টাইম তো আমিতো অলৰেডি ফাণ্ডামেণ্টেল কোৱান্টিটি টোটেল 7টা আছে এইটো ডিফাইন কৰি থৈছোঁ লেংথ মাছ টাইম তো লেংথৰ ডাইমেনশ্যন হৈ যাব এল বুলি ক'ম তাৰপিছত মাছটোক আমি ডিনোট কৰিম কেপিটেল এম এৰে টাইমটোক ডিনোট কৰিম টি ৰে ইলেক্ট্ৰিক কাৰেণ্টক আমি ডিনোট কৰিম এ ৰে এম্পিয়াৰ থাৰ্মোডাইনিক টেম্পাৰেচাৰ যেটো আছে কি সেইটো কি কৰিম তাৰপিছত ডাইমেনশ্যনটো মোল থাকিব আৰু কেণ্ডেলাটো চিডি তো অলমোষ্ট সেমে আছে ইয়াতে এম্পিয়াৰৰ পৰা প্ৰথম তিনটাহে মাছ লেংথ মাছ আৰু টাইম এইকেইটাক আমি এলএমটি ৰে ডিনোট কৰিম বাকি ইলেক্ট্ৰিক কাৰেণ্ট থাৰ্মোডাইনামিক হিহঁতৰ যোনটো সিম্বল হয় সেইটো হিহঁতৰ ডাইমেনশ্যনটো হৈ যাব এটা কুইক এক্সাম্পল এটা কৰিলো যেনেকা স্পীডৰ কেছত তো স্পীডৰ ফৰ্মুলাটো কি হয় স্পীড হৈছে ডিসটেন্স ডিভাইডেড বাই টাইম তো স্পীড কি হৈছে এটা ফাণ্ডামেণ্টেল কোৱান্টিটি হৈছে নে এইটো এটা ডিৰাইভ কোৱান্টিটি হৈছে ডেফিনেটলি এইটো ডিৰাইভ কোৱান্টিটি হৈ গ'ল তো ডিসটেন্সক কি হ'ব আমি ডিসটেন্সটো সদায় লেংথৰে ডিনোট কৰিম এইটো আমি কেপিটেল এল দি দিম সো কেপিটেল এল আৰু টাইমটো কি হৈ গ'ল টাইমটো আমাৰ টি এ থাকি গ'ল আৰু এবাৰে ৰিপিট হৈছে টাইমটো তো এইটো টি থাকিব তো যেতিয়া টি টো নিউমাৰেটৰত গুচি যাব তো এইটো হৈ যাব এল t raised to the power কাৰণ t power কি আছে 1 আছে নিউমাৰেটৰ যোৱাৰ লগে লগে কি হৈ যাব -1 lt raised to the power of -1 ইয়াতে মাস আছে না স্পিডটো মাস নালাগে তো আমি এনেকৈ লিখিম m raised to the power of 0 l into t raised to the power of -1 তো এইটোৱে হৈ গৈছে আমাৰ স্পিডৰ ডাইমেনশ্যন নেক্সট আৰু এটা কৰি চাও মাছৰ মাছ না ডেনসিটিটো ন ডেনসিটি ফৰ্মুলা কি হয় ডেনসিটি ডিফাইন কৰা হয় density equals to mass divided by volume মাছক যদি আমি ভলিউমেৰে ডিভাইড কৰো এটো আমি পাই যাম ডেনসিটি এতিয়া মাছ বুলি কোৱাৰ লগে লগে আমাৰ মনত কি আহিব মাছৰ ইউনিটটো হৈছে কেজি যদি আমি এসআই সিস্টেম ইউজ কৰো তো কেজি মানে কি হৈ গ'ল ডাইৰেক্টলি মনত কৰিবা এম তো মাছৰ ডাইমেনশ্যন হৈ যাব এম ডিভাইডেড বাই ভলিউমটো অলৰেডি আমি কৰিলো ভলিউমটো কি হয় এল কিউব ঠিক আছে এবাৰ মই এটা ডিফাৰেন্ট টেকনিকেৰে দেখুৱাই দিওঁ ওপৰত নিউমাৰেটৰত কি আছে অকল m আছে তো m raised to the power of 1 লেংথ নাই তো l raised to the power of 0 হৈ যাব টাইমো নাই t raised to the power of 0 হৈ যাব ডিভাইডেড বাই তলত কি আছে মাছ আছে নে নাই মাছ নাই তো m raised to the power of 0 তাৰ পিছত লেংথ আছে yes l কিউব টাইম আছে নাই 0 এতিয়া আমি কি কৰিম নিউমাৰেটৰ ডিনমিনেটৰটো নিউমাৰেটৰলৈ লৈ যাম তো আমি কি পাম m raised to the power of 1 minus 0 multiply to L raised to the power of 0 minus 3 into T raised to the power of 0 minus 0. So, ito ki dibo? Ito amak dibo M raised to the power of 1, L raised to the power of -3, aru T raised to the power of simply 0. Ito car hoigol dimension, density dimension hoigol. Next আমি উলাইলো velocity actually velocity আৰু speed or dimension same to same থাকিব তো velocity কি হয় velocity হৈছে displacement এটো এটা ডিফারেন্স স্পিড আছিল distance by time velocity actually হৈছে displacement divided by time dimensional analysis of displacement হক distance হক ইয়াৰ মিনিং তো সেমই হয় এবোৰ গুটেই কিটাই length measure কৰি আছে তো এটো ওপৰত থাকিব l divided by time তো এটো আমি কি লিখিব পাৰিম ডাইৰেক্টলি আকৌ m0 l1 এনেকৈ লিখি ৰাখিব দৰকাৰ নাই ডাইৰেক্টলি আমি লিখিব পাৰো এটো l t raised to the power of -1 তো m তো নাই আমি কি লিখি দিম m raised to the power of 0 কুইকলি উলাই যাব এটো velocity next velocity যদি জানো তেনলে আমি acceleration or dimension উলাই লব পাৰো acceleration তো acceleration or dimension কি হয় তো acceleration এর ফর্মুলা লিখিব লাগিব velocity acceleration হৈছে velocity divided by time right তো velocity কি হয় velocity আমি অলরেডি উলাই থৈছো m0 l1 t -1 divided by time ইয়াতে তলত টাইম আছে অকল t জানে t raised to the power of 1 তো যেতিয়া t টো ওপৰত গৈছে যাব তেতিয়া আমি পাম m0 l1 t -1 আকৌ অলৰেডি a -1 আছে তো t -1 হৈ যাতা মানে ফাইনালি আমি পাম m0 l1 t -2 তো এইটো হৈছে এক্সেলাৰেশনৰ ডাইমেনশন জেনাৰেলি কি হয় ডাইমেনশনত এটা ইন্টাৰেস্টিং বস্তু হয় যদি এটো আমি পাও কিন্তু লেটস সে কোডবা আমি কিতাবা কিবা নিউমেৰিকেল কৰি থাকোতে কোডবা এনেকা এটা ধৰণৰ ডাইমেনশন এটা পাৰো যে l t -2 ঠিক আছে এটো কুইকলি আমি এটো যদি আমি হেৰিত কৰি দিও ইউনিটছত লিখো তো লেংথৰ ইউনিট জানিবা লেটস সে আমি মিটাৰছত ল
MKS system use কৰিছো meters ললো আৰু t আছে t টো কি হ'ব second raised to the power of -2 আছে second raised to the power of -2 এটোক আমি এনেকৈ লিখিব পাৰো meter second raised to the power -2 যদি denominator লৈ যাও second square হৈ যায় তাৰ মানে কি পাইছো আমি meter per second square পাইছো meter per second square পোৱা লগে লগে আমি কুইকলি গম পাম ও এটো তাৰ মানে ইয়াতে কাৰ কথা কৈ আছে এক্সেলাৰেশনৰ কথা কৈছে তো ডাইমেনশনাল এনালাইসিস পৰা আমি প্ৰেডিক্ট কৰিব পাৰো যে কোন ধৰণৰ ফিজিক্যাল কোৱান্টিটিৰ কথা হৈছে তো এইটো কেছত আমাৰ এক্সেলাৰেশনৰ কথা কোৱা হৈ আছে ঠিক আছে এতিয়া নেক্সট আমি আৰু এটা লৈ লওঁ ফোৰ্সৰ লৈ লওঁ তো ফোৰ্সৰ ফৰ্মুলাটো কি আছিল মাস ইনটু এক্সেলাৰেশন mass into acceleration তো massor dimension to is khali mass ase jeta m hobo m raised to the power 1 l aro t nai multiply to acceleration ami paso l t raised to the power of -2 to duta multiply kori do ki pam ami m1 l1 t -2 to etu hoise force or ki koi dimension force or dimension next work done or loi lo ekta bahut common bostu physics ot bahute use hoy work done the work done or formula is a force into displacement the force or dimension to ami uliyai thisu force or dimension to hoise m l t -2 displacement or dimension to ki hobo displacement mane ki hoy just length to l e thakibo l to multiply hoy gole ki pam ami m al আৰু a2l multiply হৈ গলে পাম ml square তাৰ পিছত t -2 তো এটো work done or dimension হৈ গল এতিয়া আমি এনার্জি ললো কাইনেটিক এনার্জি স্পেশালি কাইনেটিক এনার্জি তো কাইনেটিক এনার্জিৰ ফর্মুলা কি হৈছে কাইনেটিক এনার্জি যোনটো আমি শর্ট ফর্মত k.e বুলি কও কাইনেটিক এনার্জি ইয়াৰ ফর্মুলা হৈছে 1/2 mv squared এটি ইয়াৰ ডাইমেনশন তো লাভ লাগে এতিয়া এটা বস্তু ইয়াতে ইন্টারেস্টিং আছে ইয়াতে এটা ফ্যাক্টর দি আছে 1/2 ফ্যাক্টর বাই এটো যোনটো নাম্বাৰটো আছে নাম্বাৰৰ কোনো ডাইমেনশন নাথাকে কাৰণ নাম্বাৰৰ কোনো ইউনিট নাই মই যদি জাস্ট 2 বুলি কওঁ যেনেকা এক্সাম্পল হৈছে 2 বুলি কৈছে ইয়াৰ পিছফালে কোনো সাৰনেমটো নাই তো 2 সাৰনেম নাথাকিলে তো এটো অনজান হৈ গল এটো তো কোনোৱে নাই ইয়াৰ জানিবলগীয়া মিটাৰে হয় নে সেন্টিমিটাৰে হয় নে লিটাৰে হয় নে কি হয় তো একো যেহেতু নাজানো হেকাৰণে আমি জেনাৰেলি নাম্বাৰ যোনটো আমি কনস্ট্যান্ট বুলি কওঁ constant number bro কেতিয়াও ডাইমেনশন নাথাকে ডাইমেনশনলেস বুলি কোৱা হয় তো ইন ফ্যাক্ট হাফৰ যদি আমি ডাইমেনশন টো উলাও তো হাফৰ ডাইমেনশন টো হ'ব m0 l0 t0 তো এটো আমি ইয়াতে লিখি দিব পাৰো তো হাফৰ কাৰণে আমাৰ হল m0 l0 আৰু t0 তো ইউজুয়ালি আমি কনস্ট্যান্ট টো নেলেখো বাস এটো ফার্স্ট এক্সাম্পল হয় দেখুৱাবৰ কাৰণে মই লিখিলো তাৰ পিছত আহিল আমাৰ মাস multiply to massor কি হ'ব খালি m এ থাকিব m1 l নাথাকে t নাথাকে mass এতিয়া আহি গল আমাৰ velocity তো velocity আমি অলৰেডি উলাই থৈছো m0 l l1 t -1 ইয়াক আকৌ স্কোয়াৰিং কৰিব লাগিব ঠিক আছে তো নোট ডাউন কৰি লওঁ m0 l0 t0 multiplied to m1 l0 t0 তাৰ পিছত m0 into 2 ইয়াতে কি property use কৰিছো a raised to the power of b গুটেটোক যদি c ৰে ৰেজ কৰি দিও property এটো কয় a raised to the power of b into c তাৰ মানে 2 কিউব আছে আকৌ whole raised to the power of 2 আছে তো ইয়াতে কি হ'ব 2 raised to the power of 3 into 2 তাৰ মানে 2 raised to the power of 6 হৈ যাব ফাইন তো 0 into 2 কি হৈ যাব simply 0 হ'ব m raised to the power of 0 l raised to the power of 1 into 2 হৈ যাব positive 2 আৰু t raised to the power of -1 into 2 হৈ যাব negative 2 ফাইন এতিয়া আমি গুটেই কিটা এড কৰি দিও m raised to the power of ইয়াৰ 0 ইয়াৰ পৰা আহিলে 1 তাৰ পিছত তাৰ পৰা আহিলে 0 0 plus 1 plus 0 multiplied to l 0 plus 0 plus 2 0 plus 0 plus 2 multiplied to t t raised to the power at 0 plus 0 plus -2 0 plus 0 minus 2 তো আমি পালো m l square t minus 2 তো এটো হৈ গল আমাৰ কাইনেটিক এনার্জিৰ ডাইমেনশন ঠিক আছে কাইনেটিক এনার্জি এটো লিখি থওঁ ইয়াতে কাইনেটিক এনার্জিৰ ডাইমেনশন তো আমি উলিয়াই ললো নেক্সট কাইনেটিক উলালে আমি পটেনশিয়াল এনার্জি উলাই লব পাৰো তো পটেনশিয়াল এনার্জিৰ ফৰ্মুলাটো অলপ বেলেগ হয় পটেনশিয়াল এনার্জিৰ PE তাৰ ফৰ্মুলা হৈছে m g
h মানে mass acceleration due to gravity আৰু height তো massৰ কি হ'ব m1 হ'ব mass খালি m আছে বাকি একো নাই g হৈছে acceleration তো acceleration আমি উলাই থৈছো l t raised to the power of -2 তাৰপিছত height মানে কি height to distance হয় distance মানে হৈ গ'ল length হলে খালি থাকিব l তো আমি ফাইনালি পালো m raised to the power of 1 l আৰু এটো l মাল্টিপ্লাই হৈ গ'ল l squared t raised to the power of এটাই আছে গুটেটো t raised to the power of -2 এতিয়া এটা বস্তু ইন্টারেস্টিং বস্তু নোটিস কৰিছা কাইনেটিক এনাৰ্জি dimension আৰু potential energy dimension দুটাৰ same হয় even though দুটাৰ ফৰ্মুলা বেলেগ kinetic energy কি আছিল half mv square but dimensionally দুটাই same হয় so dimension যেতিয়া same হৈ যায় বহুত interesting কথা আমি বুজিব পাৰো তো ml square t raised to the power of -2 দুটাই আহি আছে তো যেতিয়াই আমি কোনবা বেলেগ এটা physical quantity যদি চাও তাৰো যদি dimension ml square t raised to the power of -2 আহে আমি automatically কৈ দিম এইটোৱে হৈছে energy dimension of energy তাৰমানে এটো কোনবা energy কথা পাতি আছে ৰাইট আৰু বেলেগ কোনো physical quantity কথা পাতা নাই মানে যেনেকা পাৱাৰৰ কথা পাতা নাই বা তাতে কতবা ফোৰ্সৰ কথা পাতা নাই তাতে ডেন্সিটিৰ কথা পাতা নাই তাতে অকল এনাৰ্জিৰ কথাই পাতি আছে তো ডাইমেনশন চাই পেলাও আমি ক'ব পাৰো যে কি পাৰ্টিকুলাৰ ফিজিক্যাল কোয়ান্টিটিৰ কথা হৈছে নেক্সট আৰু এটা ইন্টাৰেস্টিং কথা আছে আমি জানো যদি মই তোমাক এপল দিও মানে ম্যাথমেটিক্যালি কৈছো এপল আৰু এপলে এড কৰিলে আমি ক'ব পাৰিম দুটা এপল আহিব তো এপল আৰু অৰেঞ্জ যদি দি আছো জাস্ট সিম্পলি অৰেঞ্জ এটা দি আছো তো এপল এণ্ড অৰেঞ্জৰ মিনিংটো একো নাহে এই দুটাক এড কৰিব নোৱাৰে মিনিং এটো হয় সেম কোয়ান্টিটি থাকিলে আমি এড কৰিব পাৰো ফৰ এক্সাম্পল x + x ক আমি এড কৰিলে পাও 2x কিন্তু x আৰু y যেহেতু দুটা বেলেগ ইয়া হয় তো এই দুটাক এড কৰিলে কি x + y থাকি যাব তো দুটা সেপাৰেট হৈ থাকিব দুটা কিটা কম্বাইন হৈ পেলাই প্ৰিভিয়াস কেছটো নিচিনা সিঙ্গল হৈ না যায় তো ইয়াতে কি হয় ইয়াতে কাইনেটিক এনাৰ্জিৰ ডাইমেনশন ml square t - 2 আহিছে পটেনশিয়াল এনাৰ্জিৰ সেম টু সেম ডাইমেনশনাল এনাৰ্জি আহিছে তো ইনফ্যাক্ট আমি ফিউচাৰ দেখা পাম যে জেনাৰেলি কাইনেটিক এনাৰ্জি আৰু পটেনশিয়াল এনাৰ্জি এই দুটাক আমি এড কৰিব পাৰো এই দুটা ফিজিক্যাল কোয়ান্টিটিক এড কৰিব পাৰো বিকজ দুইটাৰে ডাইমেনশন সেম টু হয় তো কাইনেটিক এনাৰ্জি প্লাস পটেনশিয়াল এনাৰ্জি একচুয়ালি যেটা আমি এড কৰো আমি কি পাও টোটাল এনাৰ্জি টু পাই যায় বডিৰ টোটাল এনাৰ্জি পোৱা যায় এইবোৰ বস্তু আমি ডিটেইলছত পিছত পঢ়িম বাট ডাইমেনশনাল এনাৰ্জিৰ পৰা এটা আইডিয়া হৈ গল যে যেতিয়া ডাইমেনশন সেম থাকে তো আমি তেতিয়া এড কৰিব পাৰো তো আজি ক্লাছৰ আৰম্ভণতে যেতিয়া আমি ফৰ্মুলাৰ কথা পাতি আছিলো তেতিয়া ফৰ্মুলা তিনটা টাইপৰ হয় যোনটো মই কৈ আছিলো এটা ডেফিনেশন হৈ গল এটা ল হৈ গল আৰু এটা ডেৰিভেশ্যন হৈ গল তো ল কোৱাৰ সময়ত মই নিউটনছৰ ল লৈছিলো F = G m তো এটো m1 লইলো এটো m2 লইলো m1 m2 ডিভাইডেড বাই r স্কয়ার এতিয়া এই g এর ডাইমেনশন তো কি হ'ব লেটস সে g ডাইমেনশন আমি উলাব লাগে তো g ডাইমেনশন উলাবলৈ কাৰণে আমি কি কৰিম এটা আমি ফৰ্মুলাটো কি কৰিলাম আমি ডিৰাইভড কৰিলাম ডিৰাইভ মানে ইয়াতে g টাৰ্মছ লিখিলাম তো g কি হৈ যাব g = f r স্কয়ার ডিভাইডেড বাই m1 * m2 ঠিক আছে তো ফোর্সটো আমি অলরেডি ডাইমেনশন উলাই থৈছো ফোর্সৰ ডাইমেনশন কি আছিল যদি পাহৰি যাও ফোর্সটো সদায় F = ma বুলি কৈ মনত ৰাখিলে হ'ল m মানে হৈছে মাস তো ইয়াৰ কাৰণে আহিব m এক্সেলাৰেশন মানে কি হৈছে lt - 2 length per second square mlt - 2 এটো হয় আমাৰ ফোর্সৰ ডাইমেনশন তো লিখি দিও m l t raised to the power of -2 multiplied to r to কি হয় r is the distance between m1 and m2 distance মানে কি হ'ল length হৈ গল আৰু এটো স্কয়ার কৰা হৈছে তো l বাহিৰত আমি ৰাখি দিও স্কয়ার divided by m1 to কি হৈছে মাস তো মাসৰ ডাইমেনশন m হয় নেক্সট m2 হেতু মাসে হয় হেতু m এ থাকিব ফাইন ঠিক আছে এতিয়া আমি এটো ফাইনালি কম্বাইন কৰি দিম তো নিউমাৰেটৰ আমি পাম m l t raised to the power of -2 multiplied to l squared তলত দুটা m আছে দুটা m multiply হৈ যাব m squared ঠিক আছে তো g আমাৰ আহিব g = m এটা l আছে আৰু ইয়াতে এটা l square আছে তো l * l square multiply হৈ যাব ml cube t raised to the power of -2 তো এটো নিউমাৰেটৰ হৈ গল ডাইমেনশন ডিভাইডেড বাই ডিনোমিনেটৰ আছে আমাৰ m squared ফাইন এতিয়া এই m squared টো ওপৰত গৈছে যাব তো m raised to the power of 1 -2 কি হৈ যাব m raised to the power of -1 হৈ যাব তো আমাৰ ডাইমেনশন আহিব m raised to the power of -1 l cube t raised to the power of -2 খুবই সহজ তো আমি গ্ৰেভিটেশনাল কনস্ট্যান্ট g এর ইউনিট ডাইমেনশন টো উলাই ললো m raised to the power of -1 into l cube into t raised to the power of -2
তো আজিৰ লেকচাৰটো আমি ইয়াতে সমাপ্ত কৰোঁ লেকচাৰ নম্বৰ 1 তো আজিৰ লেকচাৰটোত আমি বহুতখিনি কথাই গম পালোঁ আমি ডেফিনেশ্যনছৰ পৰা আৰম্ভ কৰি মানে ফৰ্মুলা কিমান ধৰণৰ ফৰ্মুলা থাকে তাৰ বিষয়ে কথা পাতিলোঁ আমি ফিজিকেল কোৱান্টিটিজ কি হয় তাৰ বিষয়ে অলপ বুজিব চেষ্টা কৰিলোঁ তাৰপিছত ইউনিটছ কি হয় তাৰপিছত আমি ডাইমেনশ্যনেল এনালিচিছো কৰিলোঁ তো ডাইমেনশ্যনেল এনালিচিছটো এটা বহুত ডাঙৰ টপিক হয় এইটো জাষ্ট মই এটা ইন্ট্ৰডাকশ্যন আজি দি দিলোঁ ডাইমেনশ্যনেল এনালিচিছ কেনেকৈ কৰা যায় আমি নেক্সট ক্লাছত আকৌ ডাইমেনশ্যনেল এনালিচিছৰ পৰাই আৰম্ভ কৰিম অলপ ডিটেইলছত কৰিম so see you in the next class thank you